আমাৰ আজি মানে মাধৱ দাদা কাজৰ কাৰণে সকলোৱে চব্জি কাটি আছে। এইটো খুৰী, এইটো আমাৰ মাই, এইটো পাইলৰ মা, এইটো আমাৰ নামনি বাইদেউ বৌ, এয়া চববিলাকে কাটি আছে। এইটো জাৰু বাইদেউ মুখখন দেখক। এয়া জাৰু বাইদেউ মুখখন, এইটো বাবুলৰ কইনাটো, এয়া আল্পনা, এইটো আল্পনা, এইটো গণেশৰ ঘৈণীয়েক মাহী, এইটো নামনি, এইটো ভাইটিৰ ঘৈণীয়েক, এয়া এইটো ৰাজুৰ ঘৈণীয়েক। আৰু মানে মালাকান্দি বাইদেউ মানে চাহটো লৈ আহিছে। ইয়াতে চবে কাম চাম কৰি আছে কাৰণে দিবৰ কাৰণে চাহটো লৈ আহিছে। তাৰপিছত খুৰাহঁতে মানে চৌকাৰ কাৰণে ৰেডি কৰি আছে। এইটো চিলিণ্ডাৰটো অলপ মানে এইটো চাইড কিবা ক'ব আছে? একো ক'ব নাই। এতিয়া ক'ব হা, যে মানে কোনোবাই যদি মানে আমি মাতিবৰ কাৰণে পাহৰি যাব পাৰে। সিহঁতৰ ঘৰত মানুহ নাই বেছি, এজনে ল'ৰা আৰু মাকজনী মাতিবৰ কাৰণে পাহৰি যাব পাৰে। আপোনালোকক সকলোৱে অনুৰোধ কৰিছোঁ, কৈ দিয়ক। বৰ্ণিহাট মাধৱৰ দোকানটো মানে চবে চিনিয়ে পায়। আমাৰ সেই চব্জি দোকানী, পুৰণা চব্জি দোকানী মাধৱ পাল তেখেত ঢুকাইছে, অন্তৰ্যামী হৈছে। গতিকে তেখেতৰ কাইলৈ আমাৰ শ্ৰাদ্ধৰ দিন ধাৰ্য কৰা হৈছে। তালৈকে আমাৰ বৰ্ণিহাটৰ যিখিনি তেখেতৰ বন্ধু বৰ্গ বা তেখেতৰ সমনীয়া যিসকল আছে, সকলোলৈকে আমাৰ ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আহিব, এপাক আমাক ইয়াতে আহি এবাৰ আমাক দেখা দিয়ে। আৰু কোনোবা লগৰীয়াক মানে ক'ব কাৰণে পাহৰি যাব পাৰে, সিহঁতৰ ঘৰৰ মানুহক পাহৰি যাব পাৰে যে আপোনালোকে ভাবি নাথাকিব মোক মাতা নাই, মই নাযাওঁ, নাভাবিব। কাৰণ আমাৰ ইয়াতে মানে সকলোকে মাতা হৈছে, অকস্মাত পাহৰিও যাব পাৰে, কাৰণ সিহঁতৰ ঘৰৰ মানুহ নাই। কাৰণ যাক যোনে পাইছে তাকে কৈছে। আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে আহিব, আহি কিনে লাগি ভাগি কাম চাম কৰি কেনে খাই লৈ গুচি যাব আৰু।